নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তোমালোক বৰ্তমান মাৰ্কেট বহুত ভাল, মাৰ্কেট উঠি আছে বহুত, বেপাৰীও আহি আছে বহুত, কিন্তু পৰ্তাত পৰা নাই, চেল কৰা নাই। গাঁৱত 1 পিচ 2 পিচ এনেকুৱা লৈ আছে, তাকে চেল কৰি আছোঁ, কিন্তু বেপাৰীক দিয়া নাই এতিয়ালৈকে। যিবিলাক পোৱালি নেকি আপোনাৰ 25ৰ পৰা 30 কেজি চাইজ, সেইবিলাকতো আৰু পোৱালিত নপৰে না। পোৱালিত পৰিলেতো ভালেই আছিল। 20 কেজি 25 কেজি 30 কেজি চাইজ আছে, এইবিলাকতো আমি আৰু পোৱালিৰ দামত 3000 4000কৈ চেল কৰিব নোৱাৰিম। মাৰ্কেট হৈ গৈছে কিছুমান এৰিয়াত 4000, কিছুমান এৰিয়াত 5000, যিবিলাক ভাল কোৱালিটিৰ পোৱালি। 4 কেজি 5 কেজি চাইজৰ পোৱালিবিলাকে আপোনাৰ 2000 2200 2500 এনেকুৱা চলি আছে। ওজন মাত্ৰ 4 কেজি, 3 কেজিও আছে। মানে কি হৈছে, এইকেইদিন জানে বেমাৰ আজাৰৰ কাৰণে কিছুমানে দানাই দিয়া নাই, দানা অলপ ধৰিছে, 2 মাহ 3 মাহ বয়স হৈ গৈছে, ওজন বৃদ্ধি হোৱা নাই, আৰু বেপাৰীক চেল কৰি দিছে 1000 1200 1300 এনেকুৱাত চেল কৰি দিছে। যে দাম নাই, ডাঙৰ হ'লে দাম একে দে, পোৱালিৰ দাম একে দে, সেইকাৰণে 1000 1200 চেল কৰি দিছে। আৰু সেই পোৱালিবিলাক বৰ্তমান বজাৰত 2000 2500কৈ চেল হৈ আছে। আৰু যিবিলাক পোৱালি নেকি 25 কেজি 30 কেজি চাইজ আহিছে, এই পোৱালিবিলাক 25 কেজি 30 কেজি চাইজ আহিছে। এইবিলাক খাহী কৰি দিয়া হৈছে, কমপ্লিট খাহী আছে। আৰু ইয়াৰ পৰা 4 পিচ চেল কৰিলোঁ, তো 7000কৈ হিটত আহি গৈছে কমপ্লিট। চাব পাৰে আপোনালোকে, হিটত আহি গৈছে। তো 4 পিচ ইয়াৰ পৰা বিক্ৰী কৰিলোঁ, 7000কৈ বিক্ৰী কৰিছোঁ। আৰু ইয়াত আছে মেল, এইখিনি খাহী কৰা নাই, ইয়াত আছে, ইয়াত 5 পিচ হ'ব বিক্ৰীৰ কাৰণে, এইখিনি খাহী কৰা নাই। আৰু ইয়াতো আছে, পূৰা উৎপাত কৰি আছে। আৰু এইজনেও পোৱালি দিছে, ইয়াৰ ওজন প্ৰায় 2 কুইণ্টেল হ'ব। কিন্তু ইয়াৰ পৰা 2 পিচ পোৱালি, এই ঠাণ্ডাৰ কাৰণে 2 পিচ পোৱালি মৰি গৈছে ইয়াৰ পৰা। তো বৰ্তমান দানা দিয়াৰ সময় হৈছে, সেইকাৰণে বহুত চিল্লাই আছে। কাৰোবাক লাগিলে যোগাযোগ কৰিব, কিন্তু আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা নাই, মই ঘৰৰ পৰাহে ল'ব লাগিব। এইটো কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। ডেলিভাৰী দিয়াৰ সুবিধা নাই, মই ঘৰৰ পৰাহে ল'ব লাগিব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।